আমিতো আগৰ পৰাই কৈ আহিছোঁ যে যিসকলে বেদখল কৰিছে চৰকাৰী মাটি, অভয়াৰণ্য, বনাঞ্চল, পিজিআৰ ভিজিআৰ, জলাশয়, জনজাতীয় আৱেষ্টনী এইবোৰত উচ্ছেদ কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ যোৱা 9.5 বছৰে সময় নোলালে। সৰ্বানন্দ সোণোৱালৰ 5 বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ 4.5 বছৰ। আৰু এতিয়া যেতিয়া তেওঁলোকে মাটি আম্বানী আৰু আদানীক দিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিলে, ৰামদেৱক ইতিমধ্যে দিলেই, যিবোৰৰ কথাৰ প্ৰতিবাদ হ'ল ৰাভা, বড়ো, কাৰ্বি, ডিমাচা, খিলঞ্জীয়া জনগণে, আদিবাসী সকলোৱে 55,000 বিঘা মাটি দিবলৈ কৰা ষড়যন্ত্ৰৰ 49 বিঘাৰ জনজাতীয় মানুহৰ মাটি দিয়াৰ বিৰুদ্ধে যেতিয়া সংগ্ৰাম দৃঢ় আৰু শক্তিশালী হৈ উঠিলে, খিলঞ্জীয়া বিৰোধী চৰকাৰখনৰ চৰিত্ৰ যেতিয়া উদঙাই উঠিলে, তেতিয়া চৰকাৰে, মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোকে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিবৰ কাৰণে য'ত মুছলমান মানুহ বহি আছিলে, য'ত যিবোৰ জেগা বেদখল হৈ আছিলে, সেইবোৰ উচ্ছেদ কৰি তেওঁ মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা দিব খুজিছে যে তেওঁ অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবলৈ ওলাইছে।